নিজৰ ব্যক্তিগত সম্পত্তি ধনৰ বাবে নহয়, আমি যুঁজিছো আপোনালোকৰ বাবে। আমি যুঁজিছো আপোনালোকৰ ল'ৰা ছোৱালীৰ নিৰাপত্তাৰ বাবে, যুঁজিছো আপোনালোকৰ অঞ্চলৰ ভিতৰত উন্নয়ন হোৱাৰ বাবে, আমি যুঁজিছো আপোনালোকৰ গাঁৱৰ ভিতৰত স্কুলৰ মেৰামতিৰ বাবে, আমি যুঁজিছো আপোনালোকৰ গাঁৱৰ ভিতৰত পাইপত খোৱা পানী পাবলৈ, আমি যুঁজিছো মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে, আমি যুঁজিছো সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰাৰ বাবে, আমি যুঁজিছো ইয়াত আমাৰ থলুৱা উদ্যোগবোৰ আৰু বৃদ্ধি হওক তাৰ বাবে আমি যুঁজিছো। আৰু তাৰ লগত যুঁজিছো এইটোও বুজিব লাগিব, আমি যুঁজিছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত। আজি তাৰিখত মানুহবোৰে গম পাই গৈছে যে তেখেতৰ দলৰ ভিতৰত নেতৃত্ব দিয়া মানুহবোৰ আচলতে হল গৰু চোৰ, আচলতে হল গৰু চোৰ। আৰু বিভিন্ন সময়ত আমি খবৰ পাইছো যে এইখন দলৰ ভিতৰত মাত্ৰ গৰু চোৰ নহয়, এইখন দলৰ ভিতৰত ভোট চোৰ সোমাই আছে। ৰাহুল গান্ধী ডাঙৰীয়া প্ৰমাণ কৰি দিলে যে ইমান যে অহংকাৰী বিজেপি কিয়, দুখীয়া মানুহক ইমান অত্যাচাৰ কিয় কৰে, মাত্ৰ ধনী মানুহক কিয় সহায় কৰে। তেওঁলোকৰ অহংকাৰৰ কাৰণ হল যে বিজেপি দলৰ ভিতৰত ভোট চোৰ সোমাই আছে। এইকাৰণে দুখীয়া মানুহৰ ভোটৰ কোনো মূল্য নাই, মহিলাসকলৰ ভোটৰ কোনো মূল্য নাই, অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমাজৰ বিভিন্ন বৰ্গৰ ভোটৰ কোনো মূল্য নাই।